মানে অসুবিধাটো ক'ত টেট উত্তীৰ্ণ শিক্ষকসকলৰ মূল সমস্যাটো কি মূল সমস্যাটো হ'ল যে শিক্ষা অধিকাৰ 2009 যিখন আইন সেই আইনখনৰ যিটো বাস্তৱিকতে যিটো আমাৰ হেৰি কৰিব লাগে তাৰে সেই আইনৰ দফাবোৰ কাৰ্য কৰিব লাগে সেই কাৰ্যকৰীকৰণৰ ক্ষেত্ৰতহে মূল সমস্যাটো কাৰণ শিক্ষা অধিকাৰ আইন 2009 স্পষ্টকৈ কৈছে যে শিক্ষা অধিকাৰ আইনৰ অধীনত যিসকল শিক্ষক নিযুক্তি হ'ব সেই তেওঁলোকৰ যিটো ব্যৱস্থাটো সেইটো পাৰ্মানেণ্ট এণ্ড প্ৰফেচনেল কেডাৰ হিচাপে তেওঁলোকক নিযুক্তি কৰিব লাগিব আমাক সেই সময়ত প্ৰফেচনেল কেডাৰ হিচাপে নিযুক্তি দিলে যদিও আজি তাৰিখলৈকে আমাক পাৰ্মানেণ্ট কৰা নাই গতিকে আমাৰ সেইটো এটা প্ৰথম মূল সমস্যা দ্বিতীয় কথাটো হ'ল আমি 2020 চনত যেতিয়া অসমৰ শিক্ষা বিভাগে এক ৰাজ্যপাল অনুমোদিত নিৰ্দেশনা প্ৰকাশ কৰি আমাৰ চাকৰিসমূহ 60 বছৰ বয়সলৈকে বৃদ্ধি কৰিছিলে আৰু মানে এখন চুক্তিতে 60 বছৰলৈকে চাকৰি কৰাৰ ব্যৱস্থা কৰিছিলে আমি সেই সময়তে দাবী জনাইছিলোঁ যে আমাৰ এই চুক্তিখন অসমৰ শিক্ষা বিভাগৰ লগত হওক কাৰণ সৰ্বশিক্ষা অভিযান এটা মিছন সেই মিছনটো আজি আছে কালি বন্ধ হৈ যাব পাৰে এইটো ভাৰত চৰকাৰৰ এক আঁচনি গতিকে আমাক যদি 60 বছৰৰ নিশ্চয়তা দিয়ে তেনেহ'লে আমাৰ শিক্ষা বিভাগৰ মানে অধীনত ৰাখক কিন্তু সেই ব্যৱস্থাটো সেই সময়ত মানি লোৱা নহ'ল পৰৱৰ্তী পৰ্যায়ত আজিৰ তাৰিখত হয় আমাৰ টেট উত্তীৰ্ণ প্ৰাথমিক ঠিকাভিত্তিক শিক্ষকসকলে চৰকাৰী যি আৰোপী সেই আৰোপী নীতি অনুসৰি দৰমহা লাভ কৰি আছে কিন্তু আমাৰ যদি শিক্ষকসকল কৰ্মৰত অৱস্থাত মৃত্যুবৰণ কৰে তেনেহ'লে তেওঁলোকৰ পৰিয়ালে নিয়মীয়া শিক্ষকসকলে যিটো সা সুবিধা পায় তেওঁলোকৰ পৰিয়ালে যিটো 60 বছৰ বয়সলৈকে দৰমহা লাভ কৰি থাকে সেই সুবিধাৰ পৰা বঞ্চিত হয় মাত্ৰ এককালীন 5 লাখ টকা এটা সাহায্য দিয়ে সেই সাহায্যও পৰিয়ালটোৱে মই উদাহৰণস্বৰূপে ক'ব পাৰোঁ 2019 চনত মৃত্যুবৰণ কৰা আমাৰ শিক্ষকৰ পৰিয়ালে আজি তাৰিখলৈকে সেই এককালীন 5 লাখ টকাৰ সাহায্যটো লাভ কৰা নাই আৰু লগতে ইয়াতে উল্লেখ কৰি যাব লাগিব যে আমাৰ সমগ্ৰ শিক্ষা বা সৰ্বশিক্ষাৰ অধীনত কৰ্মৰত ঠিকাভিত্তিক শিক্ষকসকলক যদিও নিয়মীয়া শিক্ষকসকলৰ সমপৰ্যায়ৰ সা সুবিধা দি আছোঁ বুলি চৰকাৰখনে সততে তেওঁলোকে ঘোষণা কৰে কিন্তু আজি তাৰিখতো কিন্তু আমাক সমান পৰ্যায়ৰ কিন্তু আমাক সুবিধাসমূহ প্ৰদান কৰা নাই তাতো কিছু পৰ্যায়ত মানে অকমান যাতে কমাই ৰাখক যাতে আমাক দ্বিতীয় শ্ৰেণীৰ শিক্ষক যাতে হিচাপে যাতে আমাক ৰাখে সন্মানটো আপোনালোকৰ একেবাৰে হয় হয় কাৰণ আপুনি মই এতিয়া যেহেতু আমি কিছু পূৰ্বে শিক্ষাটোৰ উল্লেখ কৰিছিলোঁ তাতে সেই শিক্ষা বিভাগৰ সচিবগৰাকীৰ নিৰ্দেশনা পত্ৰত স্পষ্টকৈ উল্লেখ আছে যে 15 মিনিট দেৰি হ'লে দুবাৰ দেৰি হ'লে আধা দিনৰ নৈমিত্তিক ছুটি কৰ্তন হ'ব অৰ্থাৎ সেইটো এটা শাস্তি হ'ব মাত্ৰ 15 মিনিট দেৰি হ'লে এজন শিক্ষক যদি বিদ্যালয়ত উপস্থিত হয় আমাৰ ঠিকাভিত্তিক শিক্ষকসকলৰ দৰমহা গাঁথনিৰ প্ৰাৰম্ভিকতে এটা পে ফিক্সেশ্যনৰ এটা ভুল আছিল সেই ভুলটো 2013 চনৰ পৰা আজি 2024 চন অৰ্থাৎ 11 বছৰে তেওঁলোকে শুধৰণি কৰিব পৰা নাই গতিকে 11 বছৰ বিলম্ব হোৱাৰ ক্ষেত্ৰত শিক্ষা বিভাগৰ কি শাস্তি হ'ব সেয়া আমি জানিব বিচাৰোঁ উদাহৰণ আৰু এটা মই শিক্ষকসকলৰ কথা কৈ থাকোঁতে সততে অভিযোগ কৰে শিক্ষকসকলে নিজৰ দৰমহাৰ কথা কৈ থাকে শিক্ষাৰ্থী কেন্দ্ৰিক কথা নকয় শিক্ষাৰ্থী কেন্দ্ৰিক কথা এটা কৈছোঁ অহা 18 তাৰিখ মঙলবাৰৰ পৰা আমাৰ বিদ্যালয়সমূহত প্ৰথম মান নিৰূপণ মানে গোট পৰীক্ষা প্ৰথম ইউনিট টেষ্ট আজি 15 তাৰিখ হ'ল আজি তাৰিখত শিক্ষাবৰ্ষ আৰম্ভ হৈছে এপ্ৰিল মাহৰ 1 তাৰিখৰ পৰা আজি 3 মাহ 2.5 মাহ উকলি যোৱাৰ পৰ্যন্ত শিক্ষা বিভাগে আমাৰ বিদ্যালয়সমূহত যিটো অভ্যাসন আৰু মূল্যায়নৰ বহি সেই বহি যোগান ধৰা নাই আমি 18 তাৰিখৰ পৰা কিহত ল'ম পৰীক্ষা কাৰণ চাব বিদ্যালয় আন্তঃগাঁথনিৰ ধন বিদ্যালয়সমূহৰ কাৰণে যেটো আবণ্টন কৰে যোৱা বছৰ মাত্ৰ 50% মুকলাই দিছিল এইবাৰ মাত্ৰ 25% মুকলাই দিছে আৰু সেই 25% ধনৰ অৰ্ধেক অংশ বিদ্যালয়ৰ যি বিজুলীৰ যিটো বিল আৰু আমাৰ টেবলেটৰ ৰিচাৰ্জ শিক্ষা হেতুৰ নামত তাতে শেষ হৈ যায় গতিকে আমি যদি বহিৰ পাত কিনিও পৰীক্ষা ল'বলগীয়া হয় সেই ধন কিন্তু শিক্ষকসকলৰ লগত নাই গতিকে 18 তাৰিখৰ পৰা প্ৰথম মান নিৰূপণ পৰীক্ষা কি ধৰণে শিক্ষক সমাজে অনুষ্ঠিত কৰিব সেই কথাটো অসমৰ শিক্ষা বিভাগে স্পষ্ট কৰিব লাগে মানে আৰু চৰকাৰে এটাই বিচাৰিছে হয়তো যে এই ৰাজহুৱা খণ্ডৰ শিক্ষানুষ্ঠানবোৰ একেবাৰে নোহোৱা হৈ যাওক আৰু সেইটোৱে মূল লক্ষ্য যে তেনে ধৰণৰ অনুমানে কৰিব পাৰি আমি এইবোৰ কামৰ পৰা সময় এটা ল'ম আপোনাৰ পৰা ইতিমধ্যে আমাৰ এই আলোচনাতে বিভিন্ন কথা প্ৰকাশ হৈছে আমাৰ শিক্ষামন্ত্ৰী মহোদয় সততে সংবাদ মাধ্যমৰ উপলুঙা সূচকভাৱে কয় যে শিক্ষকৰ মাজত বিভিন্ন প্ৰজাতি আছে এই প্ৰজাতিসমূহ সৃষ্টি কৰি ৰখাৰ আসল দোষী কোন আমি যেতিয়া মুখ্যমন্ত্ৰী মহোদয়ৰ লগত যোৱা 7 ডিসেম্বৰৰ দিনাখন আলোচনাত মিলিত হৈছিল স্বয়ং শিক্ষামন্ত্ৰী আছিল শিক্ষা বিভাগৰ প্ৰত্যেকজন উদ্ধতম বিষয়া সেই সভাত উপস্থিত আছিল তেওঁলোকৰ সন্মুখত আমি কৈছিলোঁ যে আমাক ন্যায় প্ৰদান কৰাৰ ক্ষেত্ৰত আমাৰ প্ৰাপ্যখিনি দিয়াৰ ক্ষেত্ৰত যদি ক'বাত বাধা আছে যেহেতু অসমৰ ৰাইজে আপোনালোকক জনাদেশ দিছে বিধানসভাখন আপোনালোকৰ হাতত আছে আৰু আমি সকলোৱে জানো ভাৰতীয় গণতান্ত্ৰিক প্ৰক্ৰিয়াত যে বিধানসভাখনে বিধান বনাবও পাৰে সংশোধনো কৰিব পাৰে যদি প্ৰয়োজন হয় ৰাজ্যৰ স্বাৰ্থত আইন নিৰ্মাণ কৰিব পাৰে যদি তেনেকুৱা যদি কিবা বাধা আছে সেই বাধাখনে আতৰণ কৰাত আপোনালোকৰ অসুবিধাটো কৰিছে কিন্তু সেই উত্তৰ আমি আজি তাৰিখলৈকে বিচাৰিছে আৰু লগতে আপুনি বদলি
বদলীকৰণৰ শব্দটো উচ্চাৰণ কৰিছিল প্ৰশ্ন অহা বুলি কৈছিল এই বদলীকৰণৰ লগত সংগতি থকা মই এটা কথা কওঁ এই শিক্ষাটো এপৰ এই কঠোৰ নীতি নিয়মৰ মাজত আমাৰ শিক্ষকৰ কিন্তু বদলীকৰণৰ আমাৰ বিশেষকৈ দক্ষিণ শালমাৰ আৰু ধুবুৰী শিক্ষকসকলক কিন্তু বদলীকৰণ আজি তাৰিখলৈকে দিয়া নাই আৰু কামৰূপ মেট্ৰ' কামৰূপ চৰাইদেউ শিৱসাগৰৰ জিলালৈকে যিখিনি জিলাৰ শিক্ষক বহি জিলাত কৰ্মৰত তেওঁলোকক ঘৰলৈকে ঘূৰি অহাৰ ব্যৱস্থা কৰা নাই অৰ্থাৎ তেওঁলোকে অতি দূৰলৈকে গৈ চাকৰি কৰিবলগীয়া হৈছে আৰু এই দূৰলৈকে যাওঁতে যদি তেওঁলোকৰ ক'ৰবাত 2 মিনিট বা 15 মিনিট দেৰি হয় তেনেহ'লে তেওঁলোকে শাস্তিৰ সন্মুখীন হ'ব কিন্তু শিক্ষা বিভাগে যোৱা 2022 চনৰ ছেপ্টেম্বৰ মাহৰ পৰা বদলীকৰণৰ এটা ব্যৱস্থা আৰম্ভ কৰিছিল আজি তাৰিখলৈকে এটা সমাপ্ত কৰিব পৰা নাই খেনুক দেখি ৰন্ধা বহা খেনুক দেখি দুৱাৰ বন্ধ কৰা নীতি বা এনে ধৰণৰ কিছু কাম মই এইখিনিতে কৈ দিছো যে আপোনালোকে সামগ্ৰিকভাৱে চমুকৈ এটা আপোনালোকৰ ফালৰ পৰা মতামত দিব কাৰণ হয় 1 মিনিট ৰ'ব চমুকৈ আপোনালোকৰ ফালৰ পৰা এটা মতামত দিব কাৰণ দেশৰ সাংসদ বা বিধায়কসকলৰ বাবে এতিয়াও পুৰণি পেঞ্চন ব্যৱস্থাই প্ৰৱৰ্তন হৈ আছে মানে মই যেটো কথা ক'লো যে কাৰোবাৰ বাবে বেলেগ নীতি কাৰোবাৰ বাবে বেলেগ নীতি জনপ্ৰতিনিধিসকলে নিজৰ বাবে সকলো সুন্দৰভাৱে ৰাখিছে OPS ব্যৱস্থা তেওঁলোকৰ বাবে আছে কিন্তু তেনেস্থলত কৰ্মচাৰীসকলৰ ক্ষেত্ৰত আকৌ NPS ব্যৱস্থা প্ৰৱৰ্তন কৰিছে সাংসদ বিধায়কসকলে নিজৰ দৰমহাৰ গাঁথনি এনেধৰণে ৰাখিছে বা পেঞ্চনৰ ব্যৱস্থা এনেধৰণে ৰাখিছে যে OPS ব্যৱস্থাতে আমি থাকিম আমাৰ বাবে সকলো সা সুবিধা থাকিব কিন্তু সাধাৰণ যিবোৰ কৰ্মচাৰী আছে তেওঁলোকে কিন্তু নতুন পেঞ্চন স্কিমৰ অধীনত সোমাব এনেধৰণৰ এটা মাত্ৰ উদাহৰণ দিলো মানে কিমান অৰাজকময় অৱস্থা ইয়াত যেন ব্যক্তি স্বাৰ্থৰ বাবে সকলো কাম কৰি আছে হয় আপুনি ক'ব খুজিছিল ভূপালী দেৱী চমুকৈ ক'ব আচলতে মানে আমি দেখা পাওঁ এতিয়া যদি আমাৰ শিক্ষাক ৰাজনীতিকৰণৰ গ্ৰাসৰ পৰা উদ্ধাৰ কৰা নহয় তেনেহ'লে এই সমস্যাই হৈ থাকিব আৰু জটিল পৰিস্থিতিলৈ হয়তো যাব কাৰণ আমাৰ স্মাৰ্ট চৰকাৰে স্মাৰ্ট কিছুমান বাহিৰৰ যিবিলাক উন্নত দেশৰ কনচেপ্টবিলাক আনি আমাৰ এই মানে বিদ্যালয়ত যিবিলাক জাপি দিছে আচলতে বিদ্যালয়ৰ কোনো আন্তঃগাঁথনি নেদেখাকৈ সমাজ ব্যৱস্থাৰ অধ্যয়ন নকৰাকৈ পৰিকল্পিতভাৱে বৈজ্ঞানিক কোনো ভিত্তি নোহোৱাকৈ এইবিলাক আমাৰ মানে বিলাক জাপি দিছে স্কুলত গতিকে আমাৰ সেইকাৰণে এই বেমেজালিবিলাক সৃষ্টি হৈছে নতুন ৰাষ্ট্ৰীয় শিক্ষানীতি প্ৰৱৰ্তন কৰিছে কিন্তু সেইমতে আমাৰ বিভিন্ন বিষয়ৰ শিক্ষকবিলাকক নিযুক্তি দিয়া হোৱা নাই বৰ্তমানৰ স্কুলবিলাকত গতিকে এইবিলাক যদি কৰিব লাগে এইবিলাক এতিয়া একেবাৰে ৰাজনীতিৰ মানে গৰকৰণ কৰা হৈছে শিক্ষাক গতিকে এইটো শিক্ষাৰ ব্যৱস্থাটো ৰাজনীতিকৰণৰ পৰা যদি আমি উলিয়াব পাৰোঁ তেতিয়াহ'লে কিছু হ'লেও আমি সমস্যাবিলাক সমাধান হ'ব বুলি ভাবোঁ সুৰেন্দ্ৰনাথ ডেকা ডাঙৰীয়া আপোনালোকে ৰাজনীতিৰ মেৰপেচত ইমান বেয়াকৈ সোমাই পৰিছে আপোনালোকেই নহয় এটা দেশৰ বহু সংখ্যক জনতা বুলি কৈছো প্ৰতিটো স্তৰতে হৈছে মই মাত্ৰ এটা উদাহৰণ দিলো OPS NPSৰ ক্ষেত্ৰত দেশৰ সাংসদসকলে বা আমাৰ জনপ্ৰতিনিধিসকলে নিজৰ বাবে OPS ব্যৱস্থা ৰাখিছে কিন্তু কৰ্মচাৰীসকলৰ বাবে তেওঁলোকে NPS ব্যৱস্থা প্ৰৱৰ্তন কৰি দিছে মাত্ৰ এটা উদাহৰণ মানে কেনে অৱস্থা হৈছে বৰ্তমান গোটেই দেশৰে মই ক'ব বিচাৰিছোঁ এতিয়া চাওক এতিয়া আমাৰ চৰকাৰে নতুনকৈ এটা নিযুত মাইনা আঁচনি ওলাইছে তাত যিবিলাক মেট্ৰিক পাছ কৰিছে সেইবিলাকত প্ৰত্যেককে কি দিব 1000 টকা মান্থলি দিব কিন্তু একেই স্কুল আমাৰ যিবিলাক ছোৱালী আছে ক্লাছ 9ৰ সেইবিলাকক কিন্তু আমাক দিয়া নাই যিখিনি দিয়া নাই পোচাকখিনি দিয়া নাই বা চাইকেল নিদিয়ে সেই গতিকে আমাৰ স্কুল কিয় ল'ৰা ছোৱালী আহিব যেহেতু চৰকাৰে পায় সেইখিনি সুবিধা পায় আমাৰ তাত নাপায় যদি ভেঞ্চাৰ স্কুলৰ ষ্টুডেণ্টেও কলেজ বা হায়াৰ ছেকেণ্ডাৰীত যে নিযুত মাইনা আঁচনি পায় আমাৰ স্কুলবিলাকৰ ল'ৰা ছোৱালীবিলাকে ক্লাছ 9ৰ কিয় পোচাক বা চাইকেলখিনি নাপায় গতিকে এইখিনি যদি দিয়ে তেতিয়াহ'লে আমাৰ স্কুলৰ ল'ৰা ছোৱালী বাঢ়িব মানে প্ৰতিটো ক্ষেত্ৰতে বৈষম্য শিক্ষাৰ্থীসকলৰ জীৱনক লৈ বৈষম্য যোনটো একে ভেঞ্চাৰ ষ্টুডেণ্ট বুলি কথা নাই কিতাপ বন্ধ কৰি দিছে আমি কিতাপ পালোঁ কিছুমানে পালে পোৱাই নাই এতিয়ালৈকে বহুত এনেকুৱা স্কুল আছে আজিলৈ কিতাপে পোৱা নাই কিন্তু আমি কিতাপখিনি পালোঁ কিন্তু সেইকাৰণে আমাৰ কি হৈছে দিনে দিনে আমাৰ স্কুলৰ ল'ৰা ছোৱালী কমি আহিছে আৰু ছাৰে সেইটোৱে বিচাৰিছে যিকোনো প্ৰকাৰৰ স্কুল বন্ধ হ'ব লাগে আমি এইবিলাক বন্ধ কৰিছোঁ মানে কি এটা এটা স্কিম বন্ধ কৰি থাকোঁ তাত ল'ৰা ছোৱালী কমি যাব অট'মেটিক ল'ৰা ছোৱালী নহ'লে স্কুল কাক লৈ চলাব ঠিকেই বৰ গুৰুত্বপূৰ্ণ কথা আজি উত্থাপন কৰিলোঁ আজি আমাৰ এই দ্য প্ৰাইমছৰ জৰিয়তে আশা কৰিছোঁ কিবা এটা সদ উত্তৰ দিব চৰকাৰেও এই যিখিনি বৈষম্য হৈ আছে যিখিনি শ্ৰেণী বিভাজন হৈ আছে শিক্ষকসকলৰ নামত যিখিনি তেওঁলোকৰ সমস্যা ৰাজি আছে অলপ গুৰুত্ব সহকাৰে লওক কাৰণ এওঁলোকে মানৱ সম্পদ গঢ়ায় এওঁলোকক যদি হেঁচাৰ পৰা অলপ মুক্ত কৰি ৰাখে এওঁলোকে মুক্ত মনে যদি শিক্ষাৰ্থীক পঢ়াবলৈ চেষ্টা কৰে শিক্ষাৰ্থীক পঢ়াওঁতে যদি কিবা খেলিমেলি কৰিছে তেওঁলোকে যদি নিজৰ দায়িত্ব ভালদৰে পালন কৰা নাই তেনেহ'লে তেওঁলোকৰ শাস্তি হওক তেওঁলোকে নিজৰ দায়িত্বৰ প্ৰতি যেনিবা অৱহেলা প্ৰদৰ্শন কৰিছে বা আন বেয়া কাম কৰিছে নকৰিবলগীয়া কাম কৰিছে তেওঁলোকৰ বিৰুদ্ধে শাস্তি লওক কিন্তু তাৰ বিপৰীতে কিন্তু সামগ্ৰিকভাৱে সকলো শিক্ষক সমাজক এনেধৰণে টাৰ্গেট কৰি লোৱাটো বৰ চিন্তনীয় বিষয় পৰমোহন বৰা ডাঙৰীয়া কাষলৈ আকৌ আহিছোঁ যিহেতু চৰকাৰে নতুন ৰাষ্ট্ৰীয় শিক্ষানীতিৰ আধাৰতেই
একত্ৰীকৰণৰ নামত প্ৰায় 11,000ৰ অধিক শিক্ষানুষ্ঠানক বিলুপ্তি কৰিলে এতিয়া আপোনালোকৰ এনে ধৰণৰ বহু শিক্ষক আছে যিসকলে এই বিলুপ্তিৰ কৰাহত পৰি সৰ্বশান্ত হ'বলগীয়া হ'ল আপোনালোকে চৰকাৰক সমালোচনা কৰিছে আন্দোলন কৰিছে চৰকাৰৰ ঘৰত গৈছে মুখ্যমন্ত্ৰীৰ লগত বহিছে তাৰ পাছতো আপোনালোকৰ প্ৰতি এই বিশেষ নিৰ্দিষ্ট আপোনালোকৰ যিটো সংখ্যাৰ কথা ক'লো আমি সেই কিমান হাজাৰ সংখ্যা 19,527 জন অপ্ৰাদেশিকৃত শিক্ষক আপোনালোকৰ প্ৰতি ইমান অন্যায় কিয় কৰা হৈছে বুলি ভাবে ইয়াত কাৰ ষড়যন্ত্ৰ আছে কোনে কৰি আছে অন্যায়টো ইয়াক সমাধান কৰিলেতো সহজভাৱে কৰি দিব পাৰি বহুত ডাঙৰ ডাঙৰ সমস্যা এখন ৰাজ্যত সমাধান হোৱা দেখাও পাইছো আমি সব 2001 চনৰ পৰা অসমৰ শিক্ষা বিভাগত উঠি ৰজা বহি ৰজা আমাৰ বৰ্তমানৰ এজন মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা মহোদয় তেখেতে 2001 চনৰ পৰা কংগ্ৰেছত আছে আৰু মাজে মাজে কেতিয়াবা দুই এজন যদিও শিক্ষামন্ত্ৰী হৈছে অধিকখিনি সময় প্ৰায় 80% তেখেত শিক্ষামন্ত্ৰী বিজেপি চৰকাৰ যেতিয়া গঠন হ'ল তেতিয়াও তেখেত শিক্ষামন্ত্ৰী 5 বছৰ আৰু এতিয়া তেখেত মুখ্যমন্ত্ৰী গতিকে আমি নিসন্দেহে চকু চিপি ক'ব পাৰোঁ অসমৰ যদি শিক্ষা ব্যৱস্থাটো যদি কিবা উত্তৰণ ঘটিছে তেওঁৰ কাৰণে হৈছে আৰু যদি ধ্বংস হৈছে কেৱল তেওঁৰ কাৰণে হৈছে আমাৰ এইটো অসমীয়া ৰাজ্যৰ বিচাৰ্যৰ বিষয় আমাৰ আপত্তিটো হ'ল যে একত্ৰীকৰণৰ নামত ইতিমধ্যে যেটো এনইপি কথা ক'লে আপুনি এই এনইপিখন আচলতে বাহিৰে ৰংচং ভিতৰে কোৱা ভিতৰি ভিতৰৰ যিটো বস্তু এইটো একদম মাৰাত্মক বস্তু আৰু যিটো বস্তুৱে এতিয়া অসমৰ ৰাজহুৱা শিক্ষা ব্যৱস্থাটো এতিয়া মানে সহায় দিব এতিয়া আপোনালোকে গম পায় যে গাঁৱে ভূঞে চহৰে নগৰে এইফালে মাত্ৰ মানে ব্যক্তিগত খণ্ডৰ শিক্ষানুষ্ঠান এতিয়া এই ব্যক্তিগত খণ্ডৰ শিক্ষানুষ্ঠানবিলাকক চৰকাৰেও মানে পৃষ্ঠপোষকতা কৰিছে আৰু এতিয়া আমি দেখিছোঁ যে কোভিডৰ সময়ত বিজেপি চৰকাৰ প্ৰথম হৈয়ে তেতিয়া মই নাম নকওঁ তেতিয়া একাংশ ব্যক্তিগত খণ্ডৰ শিক্ষানুষ্ঠানক 12 লাখ টকা দিয়া হৈছিল এতিয়া সেই সময়ত এই 20 বছৰ 30 বছৰ বিনা বেতনে শিক্ষকতা কৰা যিখন শিক্ষক কৰ্মচাৰী অৰ্থাৎ ভেঞ্চাৰ স্কুল এই ভেঞ্চাৰ স্কুলৰ শিক্ষকবিলাকক কিন্তু একো দিয়া হোৱা নাছিল অসমত যেতিয়া অসমান গোটেই বিশ্বতে যেতিয়া কোভিডৰ আতংক চলিছিল মানে ভাৰততো চলিছিল অসমতো হৈছিল এই অসমত প্ৰতিটো শ্ৰেণীৰ মানুহক কিন্তু চৰকাৰখনে বা অন্যান্য যিকোনো সমাজৰ মানে যিকোনো শ্ৰেণীৰ মানুহে মানে কিবা এটা নহয় কিবা এটা সাহায্য প্ৰদান কৰিছিল কিন্তু এই ভেঞ্চাৰ স্কুলৰ শিক্ষকখিনিৰ কাৰণে কিন্তু কোনো ব্যৱস্থা নাছিল ভেঞ্চাৰ স্কুলৰ শিক্ষকখিনিয়ে এনে কি বেয়া কাম কৰি আছে কি কাৰণত মানে আমাক এনে ধৰণে অন্যায় কৰি আছে তিলকৈ আমাৰ শিক্ষকবিলাকক মানে চিপজৰি ল'বৰ কাৰণে বাধ্য কৰাইছে মই আগতে কৈছিলোঁ আমাৰ তথ্য আছে যে 400ৰো অধিক শিক্ষকে এই চৰকাৰৰ যিখন এই 17-18 যিখন পদ প্ৰাধিকৰণ আইন এই আইনখনক আমি কোনো কাৰণতে সদৌ অসম অপাধিকৃত শিক্ষকৰী কৰ্মচাৰী সংস্থাই এইখনক পদ প্ৰাধিকৰণ আইন বুলি আমি কোনোদিনে অভিহিত কৰা নাই আমি ৰাজহুৱাভাৱে আনুষ্ঠানিকভাৱে কৈছোঁ এই আইনখন হ'ল শিক্ষকসকলক হত্যা কৰিবৰ কাৰণে মানে হত্যা কৰাৰ কাৰণে বা আত্মহত্যা কৰিবলৈ বাধ্য কৰা এখন আইন মানে প্ৰকাৰান্তৰে পৰোক্ষভাৱে এই 400 যি শিক্ষকে যে আত্মহত্যা কৰিলে এই আত্মহত্যা কৰা হত্যাকাৰী এইখন আইন এই আইনখনৰ কাৰণে শিক্ষকসকলে আত্মহত্যা কৰিব লগা আছে এই আইনখনৰ কাৰণে 2000ৰো অধিক শিক্ষকে বিনা বেতনে শিক্ষকতা কৰি অৱসৰলৈ ঘৰলৈ উভতি আহিব লগা হৈছে আৰু কিমান শিক্ষকে বিনা চিকিৎসাই মানে উপযুক্ত শিক্ষা মানে চিকিৎসাৰ অভাৱত টকাৰ অভাৱত বা ধনৰ অভাৱত চিকিৎসা কৰিব নোৱাৰি মৃত্যুমুখত পৰিব লগা হৈছে আমাৰ পৰিয়ালবিলাকৰ যিবিলাক মানে সন্তান আছে আমাৰ যিবিলাক সতি সন্ততি এই সতি সন্ততিবিলাকক আমি যেনেধৰণে সিহঁতক সুবিধা দিব লাগে শিক্ষাৰ আমি অন্য এজন হাজিৰা কৰা মানুহতকৈও আমি আচলতে আমি আমাৰ ছাত্ৰ ছাত্ৰীসকলক সুবিধা দিব নোৱাৰোঁ এজন একদম অৰ্ডিনাৰী লেবাৰৰ হাজিৰা 500 টকা য'ত আমি 1 টকা নোপোৱাকৈ আমি এতিয়াও শিক্ষকতা কৰি আছোঁ আৰু এতিয়া সাংঘাতিক ধৰণৰ কথা এটা হ'ল যে আমি এতিয়া জৰীপ এটা চলাই আছোঁ অসমত এতিয়া ৰানিং স্কুল কিমান 2022 চনৰ 20 অক্টোবৰত যেতিয়া আমি মুখ্যমন্ত্ৰী মহোদয়ক লগ কৰিছিলোঁ তাৰ পিছতে আমি এটা জৰীপ চলাইছিলোঁ এই জৰীপ মতে আমাৰ 2319খন শিক্ষানুষ্ঠান আছিল এলপিৰ পৰা কলেজলৈ আৰু 19527 গৰাকী আছিল শিক্ষক কৰ্মচাৰী আৰু ইয়াৰ ভিতৰত 13 চনত মানে বাদ পৰা কিছু শিক্ষক কৰ্মচাৰী আছে 21 চনত আচৰিত মানিব যে একেলগৰ শিক্ষকক মানে বাদ কৰি থৈ 2-3জন শিক্ষকক প্ৰাদেশিকৰণ কৰিছে লগৰে বাকী কেইজন শিক্ষকক মানে প্ৰাদেশিকৰণ কৰা নাই এনেকুৱা ধৰণে বঞ্চিত হোৱা আটাইখিনি শিক্ষক মিলি আমি এই
27গৰাকী শিক্ষক কৰ্মচাৰী তাৰ ভিতৰৰ পৰা এতিয়া 22 চনৰ পৰা এই 24 চন পালে আমি মুখ্যমন্ত্ৰী মহোদয়ৰ লগত এবাৰে আলোচনা কৰিছোঁ সমান্তৰালভাৱে শিক্ষামন্ত্ৰীৰ লগত বহুতবাৰ আলোচনা কৰিছোঁ মানে ডাঙৰীয়া হৰমোহন বৰা ডাঙৰীয়া হয় আপোনালোকে আলোচনা কৰি আছে সকলো আলোচনাই বিফল হৈছে এতিয়া আমাৰ ৰাজ্যত হিতাধিকাৰী সৃষ্টি কৰা হৈ আছে হিতাধিকাৰী বহুত আছে আৰু হিতাধিকাৰীসকলক সাধাৰণতে সফট টাৰ্গেট কৰি লোৱা হয় ভোটৰ সময়ত অটল বিহাৰী বাজপেয়ী এই বিজেপি চৰকাৰৰে এটা সময়ৰ প্ৰধানমন্ত্ৰী যাক এজন মহান ব্যক্তিত্ব বুলি কোৱা হয় অটল বিহাৰী বাজপেয়ীয়ে নিজেই কৈছিল যে তোমালোকে সকলো কাম কৰা কিন্তু তাৰ বাহিৰে আন কেইটামান কাম কৰি থোৱা যিকেইটা কাম একেবাৰে বিনামূলীয়া হোৱা দৰকাৰ শিক্ষা বিনামূলীয়া হোৱা দৰকাৰ য'ত আপুনি কৈছে এতিয়া বাণিজ্যিকীকৰণ হৈ আছে যাৰ ফলত এই ব্যক্তিগত খণ্ডৰ স্কুলৰ প্ৰতি ইমান অগ্ৰাধিকাৰ দিয়া হৈছে মুখ্যমন্ত্ৰীয়ে নিজে এখন ব্যক্তিগত স্কুল ডাঙৰ ব্যক্তিগত স্কুল খুলি থৈ দিছে সেইটো তেনেকুৱা ধৰণৰ বহুকেইটা অভিযোগ আছে আৰু আইনী ব্যৱস্থা বিনামূলীয়া কৰা স্বাস্থ্য খণ্ড বিনামূলীয়া কৰা য'ত বেপাৰ চলি আছে এতিয়া আপুনি আৰম্ভতে সেইখিনি কথা কৈছে আৰু সেইটো আমাৰ বাবে যথেষ্ট চিন্তনীয় এটা বিষয় হিতাধিকাৰী সৃষ্টি হৈ আছে তাৰ বিপৰীতে কিন্তু শিক্ষা খণ্ডক ব্যক্তিগতকৰণ কৰি থকা হৈছে শিক্ষা নামত বেপাৰ কৰি থকা হৈছে একাংশই বেপাৰ চলাই আছে ইয়াতকৈ আৰু দুৰ্ভাগ্যজনক কি হ'ব পাৰে আমাৰ এইখন দেশৰ বাবে অটল বিহাৰী বাজপেয়ী এই বিজেপি চৰকাৰৰে এজন নেতা আৰু বিজেপিৰ মূল প্ৰতিষ্ঠাপকৰ ভিতৰত এজন সেই অটল বিহাৰী বাজপেয়ীয়ে কোৱা কথাখিনিয়ে দলটোৱে যেন ক'ৰবাত কৰিব পৰা নাই বা কৰিব বিচৰা নাই বৰ এটা চিন্তনীয় কথা নহয়নে মই সুৰেন্দ্ৰনাথ ডেকা ডাঙৰীয়া আপোনাক কৈছোঁ এইবোৰ চিন্তনীয় কথা আমাৰ বাবে নহয়নে না আটাইতকৈ এতিয়া এক মিনিট হয় কওক আটাইতকৈ ডাঙৰ কথাটো হ'ল যে আমাৰ অসমীয়া মানুহখিনি এতিয়া মানে মানে ক'ত ব্যস্ত হৈ আছে মই গোটেই অসমীয়া সমাজখনৰ কথা কৈছোঁ আমাৰ যিখিনি মানে আমি সচৰাচৰ বুদ্ধিজীৱী বা বিজ্ঞ লোক বুলি কওঁ এতিয়া অসমীয়া মাধ্যমৰ শিক্ষা ব্যৱস্থাৰ ওপৰত বা ৰাজহুৱা খণ্ডৰ শিক্ষা ব্যৱস্থাবিলাক এই যে চৰকাৰখনে এফালৰ পৰা যে ধ্বংস কৰি গৈ আছে এই বিষয়টোত বা ভেঞ্চাৰ স্কুল শিক্ষানুষ্ঠানখিনি এইখিনি শিক্ষানুষ্ঠান ভেঞ্চাৰ শিক্ষকসকলে স্থাপিত কৰা নাই নহয় ৰাইজে কৰিছে ৰাইজে সেই শিক্ষানুষ্ঠানবিলাক পাতি সেই অঞ্চলৰ যিখিনি মেধা ছাত্ৰ আছিল তেতিয়াৰ এই মেধা ছাত্ৰখিনিক আনি কাৰোবাক চাকৰিৰ পৰা আৰ্মিত যদি চাকৰি কৰি আছিল তাৰ পৰা আৰ্মিৰ পৰা এৰুৱাই আনি পেলাই বিদ্যালয়খনত মানে কাৰণ তাতে শিক্ষিত ল'ৰা ছোৱালী নাই তেওঁৱে শিক্ষিত তেওঁক আনি পেলাই চাকৰি এটা বাদ দি আনি ভেঞ্চাৰ স্কুলত সোমাই দিছে তেনেকুৱাকৈ আমাক এই মানুহখিনিক এতিয়া এনেকৈ সোমাই দি আমাৰ এতিয়া ৰং চাই আছে অসমীয়া সমাজখনে বা বিভিন্ন জাতীয় দল সংগঠন আছে এই বিষয়টোত কোনোৱে মাত নাপাতে যে অসম চৰকাৰখনে কি কৰিব গৈ আছে এতিয়া শিক্ষা ব্যৱস্থাটো ক'লৈ লৈ গৈ আছে এই শিক্ষকসকলক মানসিক এতিয়া আমি ধাৰণা কৰা কথাটো হ'ল যে অসমৰ পৰা যেতিয়াই গোটেই শিক্ষা ব্যৱস্থাটো মানে ৰাজহুৱা শিক্ষা ব্যৱস্থাটো নাথাকিব শিক্ষানুষ্ঠান নাথাকিব শিক্ষানুষ্ঠান নাথাকিলে শিক্ষক নাথাকিব আৰু তেতিয়া ব্যক্তিগত শিক্ষানুষ্ঠানবিলাক হৈ যাব আৰু মাননীয় হিমন্ত বিশ্ব শৰ্মা মহোদয়ৰ পৰিবাৰ ৰিণিকী ভূঞা বাইদেউৰ যিখন শিক্ষানুষ্ঠান এই শিক্ষানুষ্ঠানৰ বিভিন্ন শাখা প্ৰশাখা গোটেই মানে অসমতে হ'ব তেতিয়া আমি তেনেকৈ ধাৰণা কৰি লৈছোঁ আৰু তেনেকুৱা পৰিকল্পনা লৈয়ে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে প্ৰাদেশিকৰণ নকৰিব আচলতে এইখন চৰকাৰে কৰিব নোৱাৰা কাম কি আছে তেওঁ অকণমান পিছুৱাই যাব লাগে মাননীয় মুখ্যমন্ত্ৰী মহোদয় অকণমান পিছুৱাই যাব লাগে 2016 চনৰ আমাৰ তলিক ডেকা ছাৰে ক'লে যে মেনিফেষ্টত কি কৈছিল তেওঁ অসমৰ ইমূৰৰ পৰা সিমূৰলৈ যিমান আটাইতকৈ বহুত নিৰ্বাচনী সভা কৰিছে প্ৰতিখন নিৰ্বাচনী সভাত তেখেতে মানে চিঞৰি কৈছিল যে এই মই প্ৰথমতে আজিৰ এই অনুষ্ঠানৰ প্ৰথমতে মই এই বাইকটো শুনিছোঁ 2016 চনৰ পৰা সংৰক্ষণ কৰি ৰাখিছোঁ তেখেতৰ এই বাইকটো তেখেতৰ সন্মুখতো বজাই দিয়াৰ সৎসাহস মোৰ আছে তেওঁ যদি কৈছে এইবাৰ নিৰ্বাচনৰ সময়ত তেওঁ কৈছে যে হিমন্ত বিশ্ব শৰ্মাই মিছা প্ৰতিশ্ৰুতি নিদিয়ে মাকৰ গৰ্ভত থকা সন্তান হ'ব বোলে জানে তেখেতে মিছা প্ৰতিশ্ৰুতিয়ে নিদিয়ে মিছা প্ৰতিশ্ৰুতি যদি মিছা প্ৰতিশ্ৰুতি নিদিয়ে 16 চনত দিয়া প্ৰতিশ্ৰুতিটো কাৰ তেওঁ 21 চনৰ পিছত আৰু ৰাজনীতিত নাথাকো বুলি কোৱা যিটো প্ৰতিশ্ৰুতি এইটো প্ৰতিশ্ৰুতি কাৰ যদি তেখেতৰ সৎসাহস আছে ৰাজনুষ্ঠানিক কৰক কৈ দিয়ক আৰু এতিয়া শুনিছোঁ এটা আমাৰ ভাৰতৰ মাননীয় গৃহমন্ত্ৰী মহোদয় তেখেতে এটা বাইটত শুনিছোঁ যে এইবিলাক কথা হেনো বিজেপিৰ মানে জুমলা নিৰ্বাচনৰ সময়ত কোৱা তেওঁলোকৰ জুমলা আচলতে এই জুমলা কৰা এখন চৰকাৰ এখন এয়া চূড়ান্ত অসন্তুষ্টি আৰু এই চূড়ান্ত অসন্তুষ্টিৰ বহিঃপ্ৰকাশ কিন্তু